ক্লাছলৈ ছাত্ৰ-ছাত্ৰীসকল সবকে স্বাগতম জনাইছো। তো ছাত্ৰ-ছাত্ৰীসকল আমি কি ক্লাছ পঢ়ি আছিলো? আমি উদ্ভিদ কলাৰ বিষয়ে পঢ়িছিলো হয়নে? এতিয়া আমি কি পঢ়িম? প্ৰাণী কলা। প্ৰাণীৰ দেহত কেনেকুৱা কলা থাকে? কলাই কি কৰে? আমাৰ দেহৰ বিভিন্ন কাৰ্যকলাপ কৰে হয়নে? সো বেলেগ বেলেগ কাৰ্য কৰিবলৈ আমাৰ যিটো কোষৰ সমষ্টি আমি তাকে কি বুলি কৈছো? কলা বুলি কৈছিলো হয়নে? এতিয়া আজি আমি প্ৰাণী কলাৰ ভাগ, সিহঁতৰ কাৰ্য, সিহঁতৰ অৱস্থান সেই বিষয়ে আলোচনা কৰিম। সো তোমালোকে চাইছা এতিয়া আমি প্ৰাণী কলাক আমি কি কৰিছো? 4টা ভাগত ভাগ কৰিছো। প্ৰথম ভাগটোৰ নাম কি? আচ্ছাদক কলা। আচ্ছাদক কলা। তাৰপিছত দ্বিতীয় ভাগটোৰ নাম পেশী কলা। তাৰপিছত তৃতীয় ভাগটোৰ নাম কি? তৃতীয় ভাগটোৰ নাম হ'ল সংযোজক কলা। আৰু চতুৰ্থ ভাগটোৰ নাম হ'ল স্নায়ু কলা। সো 4টা নাম ভালদৰে মনত কৰিবা। কি কি? আচ্ছাদক কলা, পেশী কলা, সংযোজক কলা আৰু স্নায়ু কলা। সো আমাৰ প্ৰাণী কলাক আমি কেইটা ভাগত ভাগ কৰিছো? 4টা। কি কি? আচ্ছাদক কলা, পেশী কলা, সংযোজক কলা আৰু স্নায়ু কলা। এতিয়া আমি প্ৰথমতে কি পঢ়িম? প্ৰথমতে আমি আচ্ছাদক কলাৰ বিষয়ে পঢ়িম। সো আচ্ছাদক কলা ক'ত থাকে আমাৰ দেহত? সো আমাৰ দেহত যে ছাল আছে, এই ছালৰ কোষবোৰক কি বুলি কোৱা হয়? এই ছালৰ কলাক কি বুলি কোৱা হয়? আচ্ছাদক কলা বুলি কোৱা হয়। চোৱা আমাৰ ছালত কি থাকে? কোষৰ এনেকুৱা তৰপ থাকে। কেইটামান তৰপ লগ লাগি কি হয়? আমাৰ দেহৰ ছাল তৈয়াৰ হয় হয়নে? আৰু এই ছাল কি হয়? এই ছাল হ'ল আচ্ছাদক কলাৰে গঠিত। সো আমাৰ দেহত যিটো বাহ্যিক আৱৰণ, সেই বাহ্যিক আৱৰণখিনি কি হ'ল? আচ্ছাদক কলা। আৰু ক'ত থাকে আচ্ছাদক কলা? আমাৰ দেহৰ ভিতৰত যে আভ্যন্তৰীণ অংগবোৰ আছে, এই অংগবোৰৰ ভিতৰতো কি থাকে? আচ্ছাদক কলা থাকে। সো আমাৰ দেহৰ আভ্যন্তৰীণ অংগত থকা কিছুমান আচ্ছাদক কলাৰ কোষেৰে গঠিত অংগবোৰ। ইয়াত চোৱা, ইয়াত কি দেখা পাইছো? পাকস্থলী হয়নে? সো পাকস্থলীৰ ভিতৰত কি হয়? পাকস্থলীৰ ভিতৰৰ আৱৰণখন কি হয়? আচ্ছাদক কলাৰে গঠিত। সো আমি কি কি পালো? আচ্ছাদক কলা আমাৰ ক'ত থাকে? আমাৰ ছালত হয়নে? তাৰপিছত আমাৰ দেহৰ আভ্যন্তৰীণ অংগবোৰৰ আন্ত আৱৰণীও কি কৰে? এই আচ্ছাদক কলাৰে গঠিত। সো এতিয়া চোৱা, আচ্ছাদক কলাৰ কোষবোৰ ভালদৰে যদি লক্ষ্য কৰা, তোমালোকে কি দেখা পাইছা? এটা কোষ, তাৰপিছত আৰু এটা কোষ, এনেকে সব কোষবোৰ চোৱা কি হৈছে? এটাৰ লগত এটা নিকটকে লাগি আছে হয়নে? আৰু সিহঁতৰ মাজত কোনো আমি খালী ঠাই দেখা নাই। দেখিছো জানো? দুটা কোষৰ মাজত কোনো খালী ঠাই আছে? নাই ন? সো কোষবোৰৰ মাজত কোনো খালী ঠাই নাই। সো আচ্ছাদক কলা মানে কি? আচ্ছাদক কলাক ইংলিছত কি বুলি কোৱা হয়? এপিথেলিয়াল টিস্যু। আৰু এপিথেলিয়াল মানে, এপি মানে above, থেলিয়া মানে আৱৰণ। সো ওপৰৰ আৱৰণক কি বুলি কোৱা হয়? আচ্ছাদক কলা। সো আমি কি দেখা পাইছো? আমাৰ দেহৰ বাহ্যিক আৱৰণখনো কি হ'ল? আচ্ছাদক কলা। আৰু এই কলাৰ কোষবোৰৰ মাজত কোনো কোষ মধ্যৱৰ্তী স্থান নাথাকে, মানে কোনো খালী ঠাই নাথাকে। তাৰপিছত এতিয়া চাম যে আচ্ছাদক কলা কোষবোৰৰ তলত কি থাকে? এটা আৱৰণ দেখা পাইছো। ওপৰত কি আছে? কোষ হয়নে? ওপৰত এইবোৰ আমি কি দেখা পাইছো? কোষ। কিন্তু কোষৰ তলত চোৱা, এটা আমি কি দেখা পাইছো? এটা আৱৰণ দেখা পাইছো হয়নে? আৰু ইয়াক কি বুলি কোৱা হয় জানানে? আধাৰ আৱৰণ। সো আচ্ছাদক কলাৰ কোষসমূহ কি হয়? আধাৰ আৱৰণৰ ওপৰত সজ্জিত হৈ থাকে। কি থাকে? আচ্ছাদক কলাৰ কোষৰ তলত কি থাকে? এটা আৱৰণ থাকে, যাক কি বুলি কোৱা হয়? আধাৰ আৱৰণ। আৰু এই আধাৰ আৱৰণৰ ওপৰত আচ্ছাদক কলাৰ কোষসমূহ কি হৈ থাকে? সজ্জিত হৈ থাকে। বুজি পাইছা? সো এতিয়া চোৱা, আৰু কি হয়? এই আচ্ছাদক কলাৰ কোষবোৰৰ তলত কি থাকে? চোৱা, কি দেখা পাইছো? স্নায়ু দেখা পাইছো হয়নে? স্নায়ু লগ লাগি থাকে, স্নায়ু সংযোগ হৈ থাকে। এই চোৱা, আধাৰ আৱৰণৰ লগত কি হৈ আছে? স্নায়ু সংযোগ হৈ আছে। হয়নে? ওপৰত কি আছে? কোষ,
তাৰ পিছত আধাৰ আৱৰণ তাৰ তলত কি হৈছে স্নায়ুবোৰে কি কৰিছে সংযোগ কৰি ৰাখিছে সো স্নায়ুৰ দ্বাৰা কি হয় এইবোৰ সজ্জিত কৰা হয় ইহঁতৰ কোনো সংবহন কলা নাথাকে ইহঁতে ৰক্ত পৰিবহন কৰিব নোৱাৰে সো ৰক্ত পৰিবহন নহয় আস্বাদক কলাৰ মাজত আৰু কি হয় ইহঁতৰ কোষ বিভাজন আস্বাদক কলাৰ কোষ বিভাজন কি হয় দ্ৰুত গতিত হয় মানে অতি সোনকালে হয় কোষ বিভাজন সো এতিয়া আমি আস্বাদক কলাৰ বিষয়ে পঢ়িলো হয়নে সো আস্বাদক কলাবোৰ ক'ত থাকে প্ৰথমতে আমি কি কৈছিলো যে আমাৰ বাহ্যিক আৱৰণ মানে আমাৰ দেহৰ ছাল হয়নে আমাৰ গোটেই দেহৰ ছালখন কি আস্বাদক কলাৰে গঠিত সো আমাৰ দেহৰ বাহ্যিক আৱৰণখনিয়েই হল আস্বাদক কলা তাৰ পিছত কি দেখা পাইছো যে আমাৰ দেহৰ ভিতৰৰ আভ্যন্তৰীণ অংগবোৰৰ আৱৰণবোৰো কি আস্বাদক কলাৰে গঠিত যেনেকৈ আমি কি দেখা পাইছো পাকস্থলী হয়নে তাৰ পিছত আৰু ক'ত থাকে আস্বাদক কলা ক'ত থাকে আমাৰ দেহৰ পাকস্থলী আভ্যন্তৰীণ অংগৰ বেৰ আৰু ক'ত থাকে আমাৰ ছালত সো এই গোটেই কেইটা হল আস্বাদক কলা সো এই আস্বাদক কলাই কি কৰে কোষৰ আৱৰণ গঠন কৰে ক'ত থাকে দেহৰ বাহ্যিক আৱৰণ দেহৰ বিভিন্ন অংগ আৰু দেহ গুহাৰ আৱৰণ গঠন কৰে সো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে আস্বাদক কলা ক'ত থাকে সো আস্বাদক কলা ক'ত থাকে আমাৰ দেহৰ বাহ্যিক আৱৰণ আৰু ক'ত থাকে দেহৰ বিভিন্ন অংগবোৰৰ দেহ গুহাৰ আৱৰণ গঠন কৰে তাৰ পিছত এতিয়া আমি কি দেখা পাইছো আস্বাদক কলাৰ বিষয়ে পঢ়ি আছো হয়নে তাৰ পিছত এতিয়া আমি চাম বিভিন্ন প্ৰকাৰৰ আস্বাদক কলা আকৌ আস্বাদক কলাক আমি কি কৰিছো বিভিন্ন ভাগত ভাগ কৰিছো সো এতিয়া আমি কি কৰিম আস্বাদক কলাৰ ভাগৰ কথা আলোচনা কৰিম সো বিভিন্ন প্ৰকাৰৰ আস্বাদক কলা সো প্ৰথমতে আস্বাদক কলাক তৰপৰ ওপৰত ভিত্তি কৰি কি কৰিছো দুটা ভাগত ভাগ কৰিছো এটা হল সৰল আস্বাদক কলা আৰু এটা হল স্তৰীভূত আস্বাদক কলা কি সৰল আস্বাদক কলা স্তৰীভূত আস্বাদক কলা সো সৰল আস্বাদক কলা মানে কি সৰল আস্বাদক কলা মানে হল যোন আস্বাদক কলাত কি থাকিব অকল এটা কোষৰ তৰফ থাকিব চোৱা ইয়াত আধাৰ আৱৰণৰ ওপৰত কি আছে অকল এটা কোষৰ তৰফ আছে হয়নে সো যোনবোৰ আস্বাদক কলাত কি থাকে অকল এটা মাত্ৰ কোষৰ তৰফ থাকে সেইবোৰক আমি কি বুলি কওঁ সৰল আস্বাদক কলা আৰু কিছুমান আস্বাদক কলা চোৱা কি আছে ইয়াত বহুত কেইটা তৰফ আছে চোৱা এটা দুটা তিনিটা চাৰিটা হয়নে সো আধাৰ আৱৰণৰ ওপৰত কি আছে বহুত কেইটা তৰফ আছে যেতিয়া বহুত কেইটা তৰফ থাকে তাক আমি কি বুলি কওঁ স্তৰীভূত আস্বাদক কলা মনত থাকিব তো তৰফৰ ওপৰত ভিত্তি কৰি আস্বাদক কলাক দুটা ভাগত ভাগ কৰিছো এটা হল সৰল আস্বাদক কলা আৰু এটা হল স্তৰীভূত আস্বাদক কলা তাৰ পিছত আমি কি কৰিম আস্বাদক কলাক আকৌ চাৰিটা ভাগত ভাগ কৰিছো কিহৰ ওপৰত ভিত্তি কৰি আকাৰৰ ওপৰত ভিত্তি কৰি কি কৰিছো আমি আকৃতিৰ ওপৰত ভিত্তি কৰি কি কৰিছো আস্বাদক কলাক আকৌ চাৰিটা ভাগত ভাগ কৰিছো প্ৰথম ভাগটোৰ নাম হল চতিয়া আস্বাদক কলা কি চতিয়া আস্বাদক কলা নামবোৰ ভালদৰে মনত ৰাখিবা তাৰ পিছত স্তম্ভাকাৰ আস্বাদক কলা তাৰ পিছত তৃতীয়টো হল স্তম্ভাকাৰ চিলিয়াযুক্ত আস্বাদক কলা আৰু চতুৰ্থটো হল ঘনকাকৃতিৰ আস্বাদক কলা সো নামবোৰ ভালদৰে মনত ৰাখিবা কি আস্বাদক কলাৰ ভাগবোৰ কি চতিয়া আস্বাদক কলা স্তম্ভাকাৰ আস্বাদক কলা স্তম্ভকাৰ চিলিয়াযুক্ত আস্বাদক কলা আৰু ঘনকাকৃতিৰ আস্বাদক কলা হ'ব মনত আছে তো নাম চাৰিটা কি চতিয়া আস্বাদক কলা স্তম্ভাকাৰ আস্বাদক কলা স্তম্ভাকাৰ চিলিয়াযুক্ত আস্বাদক কলা আৰু ঘনকাকৃতিৰ আস্বাদক কলা এতিয়া আমি কি কৰিম এটা এটাকে জানিম যে কোনটো কলাই কি কাম কৰে সো প্ৰথমতে আমি লৈছো সৰল চতিয়া আস্বাদক কলা যেতিয়া আমি চতিয়া আস্বাদক কলাৰ আগত সৰল শব্দটো যোগ কৰিছো তাৰ মানে কি সৰল মানে আমি কি কৈছিলো যে অকল এটা কোষৰ তৰফ থাকে হয় না যদি এটা কোষৰ তৰফ থাকে তাক আমি কি বুলি কম সৰল হয়নে এতিয়া পঢ়ি আছো সৰল চতিয়া আস্বাদক কলা এতিয়া সৰল চতিয়া আস্বাদক কলাত কি থাকে এটা তৰফ থাকে হয়নে আৰু কোষবোৰ চোৱা এতিয়া ভালদৰে লক্ষ্য কৰা কোষবোৰ কেনেকুৱা চেপেটা
কেনেকুৱা দেখা পাইছা চেপেটা ঘূৰণীয়া কোষ কেন্দ্ৰ আমি কি দেখা পাইছো কোষবোৰ চেপেটা আৰু সিহঁতৰ কোষ কেন্দ্ৰ কি ঘূৰণীয়া হয়নে সো সিহঁত কেনেকুৱা দেখাত মজিয়াৰ টাইলছৰ দৰে সিহঁতে কি কৰে বিশেষ পদাৰ্থ পৰিবহন কৰে সো সৰল ছুটি আচ্ছাদক কলাবোৰ কেনেকুৱা দেখাত মজিয়াৰ টাইলছৰ দৰে যে টাইলছবোৰ যে মজিয়াত লগোৱা থাকে এটাৰ পিছত এটা তেনেকুৱা মাছৰ বাকলি যেনেকুৱা থাকে মাছৰ গাত তেনেকুৱা ধৰণৰ সো মজিয়াৰ টাইলছৰ দৰে আৰু সিহঁতে বিশেষ পদাৰ্থৰ পৰিবহনত সহায় কৰে এতিয়া আমি চাম যে গঠন আৰু অৱস্থান সো ইয়াত কি দেখা পাইছো আমি বৃক্কনলিকা দেখা পাইছো হয়নে নেফ্ৰন দেখা পাইছো আৰু এই অংশটোক কি বুলি কোৱা হয় গ্লোমেৰুলাছ হয়নে সো আমি কি দেখা পাইছো গ্লোমেৰুলাছ আৰু এই গ্লোমেৰুলাছৰ ভিতৰত কি থাকে সৰল ছটিয়া আচ্ছাদক কলা সো গ্লোমেৰুলাছৰ আৱৰণখিনি কিহৰে গঠিত সৰল ছটিয়া আচ্ছাদক কলা সো বৃক্কনলীৰ গ্লোমেৰুলাছত থাকে সৰল ছটিয়া আচ্ছাদক কলা আৰু সিহঁত কি কৰে তেজৰ পৰিস্ৰাৱনত সহায় কৰে সো আমি কি জানো কি কৰে নেফ্ৰনে কি কৰে আমাৰ দেহৰ পৰা অশুদ্ধিখিনি হয়নে ৰেচন কৰে আমাৰ যিবোৰ অশুদ্ধি থাকে তেজ পৰিস্ৰাৱন কৰি কি কৰে এই অশুদ্ধখিনি মূত্ৰ আকাৰে আমাৰ শৰীৰৰ পৰা ওলাই দিয়ে হয়নে সো এই তেজৰ পৰিস্ৰাৱনত কি কৰে আচ্ছাদক কলাই সহায় কৰে আৰু ক'ত থাকে চোৱা হাওঁফাওঁ হয়নে হাওঁফাওঁত কি হয় আমাৰ হাওঁফাৱে কি কৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ কি হয় বেপন হয়নে অক্সিজেন দেহৰ ভিতৰত সোমায় আৰু কাৰ্বন ডাই অক্সাইড আমাৰ দেহৰ পৰা উলিয়াই যায় হয়নে সো এই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বা গেছৰ বিনিময় কৰিবলৈ কি কৰে এই সৰল ছটিয়া আচ্ছাদক কলাই কি কৰে সহায় কৰে সো হাওঁফাওঁৰ বায়ুথলীৰ আৱৰণখিনি কি হয় সৰল ছটিয়া আচ্ছাদক কলাৰে গঠিত আৰু এই কলাই কি কৰে গেছৰ বিনিময় কৰাত সহায় কৰে বেপন প্ৰক্ৰিয়াৰে গেছৰ বিনিময় কৰি ৰক্তবাহকৰ আন্ত আৱৰণী আৰু হাওঁফাওঁৰ বায়ুথলীৰ মাজত সো ৰক্তনলী আৰু কি কৰে হাওঁফাওঁৰ বায়ুথলীৰ মাজত কি কৰে গেছৰ বিনিময় কৰাত সহায় কৰে এতিয়া তোমালোকে দেখা পাইছা হয়নে ইয়াত কি হৈ আছে ৰক্ত পৰিবহন হৈ আছে হয়নে আৰু এই ৰক্তৰ পৰিবহন হোৱাৰ লগতে কি কৰে সিহঁতে এই গেছৰ বিনিময় কৰে ৰক্তবাহকৰ আন্ত আৱৰণীৰ বেৰখন কি হয় সৰল ছটিয়া আচ্ছাদক কলাৰে গঠিত এতিয়া আমি চাম দ্বিতীয় প্ৰকাৰটো আমি কি চাইছো স্তৰীভূত ছটিয়া আচ্ছাদক কলা সো স্তৰীভূত শব্দটোৱে কি কৈছে যে তাতে কি আছে কোষৰ বহুত কেইটা তৰপ আছে হয়নে যেতিয়া বহুত কেইটা তৰপ থাকিব তাক আমি কি বুলি কম স্তৰীভূত আচ্ছাদক কলা সো ইয়াত আমি চাইছো স্তৰীভূত আচ্ছাদক কলা হয়নে স্তৰীভূত আচ্ছাদক কলাত আমি কি কৈছিলো যে বহুত কেইটা কোষৰ তৰপ আছে হয়নে আমি দেখা পাই আছো বহুত কেইটা কোষৰ তৰপ আছে আৰু তাৰ তলত কি আছে আধাৰ আৱৰণ আমি কি জানো আচ্ছাদক কলাৰ কোষৰ তলত থাকে আধাৰ আৱৰণ হয়নে সো আধাৰ আৱৰণৰ ওপৰত কলাবোৰ কি হৈ থাকে সজ্জিত হৈ থাকে আৰু কোষবোৰৰ মাজত কোনো খালী ঠাই নাথাকে হয়নে আৰু সিহঁতে কি কৰে অতি সোনকালে কোষ বিভাজন কৰিব পাৰে আৰু ক'ত থাকে এই স্তৰীভূত আচ্ছাদক কলা স্তৰীভূত ছটিয়া আচ্ছাদক কলা ক'ত থাকে গ্ৰাছনলীৰ আৱৰণী তাৰপিছত দেহৰ বাহ্যিক আৱৰণ মানে ছাল এইবোৰত কি থাকে স্তৰীভূত ছটিয়া আচ্ছাদক কলা আৰু সিহঁতৰ কাৰ্য কি আমাক সুৰক্ষা প্ৰদান কৰা ছালে আমাক কি কৰে সুৰক্ষা প্ৰদান কৰে হয়নে আমাৰ দেহত যাতে অলাগতিয়াল পদাৰ্থ বা অদৰকাৰী কিছুমান পদাৰ্থ যে আমাৰ দেহৰ ভিতৰত সোমায় আৰু দেহৰ পৰা উলিয়াই যোৱাত কি কৰে বাধা দিয়ে সো সুৰক্ষা প্ৰদান কৰে সিহঁতৰ মেইন কাম আৰু সিহঁতে ক'ত থাকে আমাৰ দেহৰ বাহ্যিক আৱৰণী মুখ গহ্বৰৰ ভিতৰৰ আৱৰণী গ্ৰাহকনলী ষড়যন্ত্ৰৰ অংশ শাকনলী আদি সুৰক্ষা প্ৰদান কৰে সো স্তৰীভূত ছটিয়া আচ্ছাদক কলা কি কৰে দেহৰ বাহ্যিক আৱৰণীত থাকে মুখ গহ্বৰৰ ভিতৰৰ আৱৰণী হয়নে তাৰপিছত গ্ৰাহকনলী ষড়যন্ত্ৰৰ অংশ আৰু শাকনলীৰ মাজত কি কৰে সিহঁতে আমাক এইবোৰৰ সহায়ত কি কৰে আমাক সুৰক্ষা প্ৰদান কৰে এতিয়া আমি
সৰল স্তম্ভাকাৰ আচ্ছাদক কলাৰ কথা কয় কি সৰল স্তম্ভাকাৰ সো স্তম্ভাকাৰ মানে কি দেখাত স্তম্ভৰ নিচিনা হয়নে দীঘলীয়া সো আমি কি দেখা পাইছো কুকবোৰ দীঘলীয়া আৰু সৰল মানে কি অকল এটা কুকৰ তৰফ থাকে হয়নে সো সৰল স্তম্ভাকৃতিৰ আচ্ছাদক কলা এই কলাবোৰ কত থাকে চোৱা এই কলাবোৰ কত থাকে ক্ষুদ্ৰান্তৰ আন্তিক ভিলাই ক্ষুদ্ৰান্তত যে আমাৰ ভিলাই আছে এই ক্ষুদ্ৰান্তৰ ভিলাইত কি থাকে এই সৰল স্তম্ভাকৃতিৰ আচ্ছাদক কলা ক্ষুদ্ৰান্তৰ ভিলাইটো কেনেকুৱা দেখা আঙুলিৰ দৰে হয়নে কেনেকুৱা এনেকুৱা আঙুলিৰ দৰে আৰু কি কৰে এই আঙুলিৰ দৰে কুক পৰশেৰে গঠিত হোৱা বাবে ইহঁতে কি কৰে পৃষ্ঠকালি বৃদ্ধি কৰে সো আঙুলিৰ দৰে হোৱাৰ কাৰণে ইহঁতে কি কৰে পৃষ্ঠকালি বৃদ্ধি কৰাত সহায় কৰে সো সৰল স্তম্ভাকৃতিৰ আচ্ছাদক কলা কত থাকে আমাৰ ক্ষুদ্ৰান্তৰ আন্তিক ভিলাই আৰু এই ইয়ে কি কৰে কুকৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে তাৰ পিছত আমি কি চাম সৰল স্তম্ভাকাৰ আচ্ছাদক কলা বোৰ কত থাকে চোৱা ইয়াত কি দেখা পাইছো যকৃত হয়নে পিত্তাশয় তাৰ পিছত কি দেখা পাইছো পাকস্থলী তাৰ পিছত বৃহদান্ত্ৰ আৰু ক্ষুদ্ৰান্ত এই গুটেই কেইটা কি আমাৰ পাচন তন্ত্ৰৰ অংগ হয়নে আমি কি জানো আমাৰ পাচন তন্ত্ৰটো এই গুটেইবোৰ কি হয় গুটেইবোৰ অংগ লৈ গঠিত হয়নে আৰু এই গুটেইবোৰ পাচন তন্ত্ৰৰ অংগবোৰৰ কুকবোৰ কি হয় সৰল স্তম্ভাকৃতিৰ আচ্ছাদক কলাৰে গঠিত সো সিহঁতৰ কাৰ্য কি নিখৰণ আৰু শোষণ সো নিখৰণ আৰু শোষণ মানে সিহঁতে কি কৰে আমাৰ এই পাচন তন্ত্ৰৰ বিভিন্ন অংগবোৰে কি কৰে কিছুমান ৰস নিখৰণ কৰে হয়নে আৰু কি কৰে শোষণ কৰে সো নিখৰণ আৰু শোষণ সিহঁতৰ কাৰ্য কত থাকে খাদ্য নলীৰ বেৰ কুকবেৰ গ্ৰাফ নলী আৰু পিত্তাশয় এই গোটেইবোৰত কি থাকে সৰল স্তম্ভাকৃতিৰ আচ্ছাদক কলা তাৰ পিছত আৰু এটা ভাগ কি চিলিয়াযুক্ত সৰল স্তম্ভাকৃতিৰ আচ্ছাদক কলা সো চিলিয়াযুক্ত মানে কি চিলিয়াযুক্ত মানে হল যে ওপৰত কি থাকে কিছুমান চুলিৰ দৰে অংগ থাকে ইয়াত চোৱা কিছুমান চুলিৰ দৰে কিছুমান অংশ আছে আৰু ইয়াক আমি কি বুলি কওঁ চিলিয়াযুক্ত সৰল স্তম্ভাকাৰ আচ্ছাদক কলা স্তম্ভাকাৰ মানে কি স্তম্ভৰ নিচিনা হয়নে আৰু তাৰ ওপৰত কি আছে চুলি নিচিনা কিছুমান পদাৰ্থ আছে সো ইয়াক আমি কি বুলি কওঁ চিলিয়াযুক্ত সৰল স্তম্ভাকাৰ আচ্ছাদক কলা আৰু এইবোৰ কি কৰে চোৱা এইবোৰ কত থাকে চোৱা এইবোৰে কি কৰে আমাৰ শ্লেমা কি কৰে শ্লেমাৰ গতিত সহায় কৰে চোৱা ইয়াত কি হৈছে চিলিয়াই কি কৰিছে শ্লেমাৰ খিনিক যোৱাত সহজ কৰি দিছে হয়নে সো এই চিলিয়াযুক্ত সৰল স্তম্ভাকাৰ আচ্ছাদক কলাৰ কাৰ্য কি এইবোৰ কি কৰে এইবোৰ সঞ্চালনৰ ফলত কি হয় শ্লেমা নিৰ্দিষ্ট দিশত গতি কৰে শ্লেমা আৰু সিহঁতৰ অৱস্থান কত পোৱা যায় শ্বাসনলীৰ বেৰৰ কুকবোৰ নাক গহ্বৰ আৰু ক্লমনলী সো আমাৰ শ্বাসনলীত যিবোৰ বেৰ আছে শ্বাসনলীৰ বেৰৰ কুকবোৰত কি থাকে চিলিয়াযুক্ত সৰল স্তম্ভাকাৰ আচ্ছাদক কলা থাকে আৰু কত আমি দেখা পাও আমি যদি নাকৰ ভিতৰত ভালদৰে লক্ষ্য কৰো তেতিয়া আমি কিছুমান চুলিৰ দৰে কিছুমান সৰু সৰু নোম দেখা পাও হয়নে সো এইবোৰে হল চিলিয়াযুক্ত আচ্ছাদক কলাৰ কাৰণে সো সিহঁতে কি কৰে শ্লেমা নিৰ্দিষ্ট দিশত গতি কৰাত সহায় কৰে তাৰ পিছত আৰু এটা ভাগৰ নাম কি ঘনকাকৃতিৰ আচ্ছাদক কলা হয়নে সো সৰল ঘনকাকৃতিৰ আচ্ছাদক কলা মানে কি কম যে অকল এটা তৰফ আছে হয়নে কুকৰ আৰু দেখাত কেনেকুৱা ঘনকৰ নিচিনা আৰু চোৱা ইহঁতৰ কি আছে কুক কেন্দ্ৰবোৰ চোৱা কেনেকুৱা ডাঙৰ আৰু কি হয় কুকৰ মাজত অৱস্থিত সো ঘনকাকৃতিৰ আচ্ছাদক কলাৰ কুক কেন্দ্ৰবোৰ ডাঙৰ আৰু সিহঁত কত থাকে কুকৰ মাজত অৱস্থিত এতিয়া চোৱা কি দেখা পাইছো বৃক্কনলী হয়নে আৰু এই বৃক্কনলীৰ কুকবোৰ কি হয় সৰল ঘনকাকৃতিৰ আচ্ছাদক কলাৰে গঠিত সিহঁতৰ কাম কি নিখৰণ আৰু শোষণ
সো বৃক্কনলী, থাইৰয়েড আৰু লালটি গ্ৰন্থি কি ক'ত পাইছো? বৃক্কনলী, থাইৰয়েড আৰু লালটি গ্ৰন্থি এই গোটেইবোৰত কি থাকে? সৰল খনকাকৃতিৰ আচ্ছাদক কলা। তাৰ পিছত আমাৰ দেহত কি থাকে? কিছুমান গ্ৰন্থি থাকে হয়নে? সো এই গ্ৰন্থিবোৰ যেনেকুৱা লালটি গ্ৰন্থিয়ে কি কৰে? লালটি ৰস ক্ষৰণ কৰে হয়নে? এইবোৰ কি হয়? ঘনকাকৃতি আচ্ছাদক কলাৰে গঠিত হয়নে? তাৰ পিছত ইয়াত কি দেখা পাইছো? থাইৰয়েড হয়নে? থাইৰয়েড গ্ৰন্থিটো কি থাকে? সৰল ঘনকাকৃতিৰ আচ্ছাদক কলাৰে গঠিত। সো সিহঁতৰ কাম কি? নিক্ষৰণ আৰু শোষণ। এতিয়া আমি চাম গ্ৰন্থিময় আচ্ছাদক কলা। সো কেতিয়াবা ঘনকাকৃতিৰ আচ্ছাদক কলাই কি কৰে? গ্ৰন্থিৰ সৃষ্টি কৰে। সো ইয়াক আমি কি বুলি কওঁ? গ্ৰন্থিময় আচ্ছাদক কলা। এতিয়া আমি কি দেখা পাইছো? অগ্নাশয় হয়নে? সো অগ্নাশয় এটা কি হয়? গ্ৰন্থি। সো অগ্নাশয়ত কি আছে? অগ্নাশয়ত বহুত কোষ মিলি পেলাই কি কৰে? এটা গ্ৰন্থি গঠন কৰে। কিন্তু কিছুমান ক্ষেত্ৰত কি হয়? অকল এটা কোষৰ পৰাই এটা গ্ৰন্থিৰ সৃষ্টি হয়। সো আচ্ছাদক কলাই কি কৰে? গ্ৰন্থি গঠন কৰে। এই গ্ৰন্থিবিলাকে কি হয়? এক বা বহুতো কোষেৰে গঠিত হয়, যি কিছুমান সামগ্ৰী নলীত বা ৰক্তত নিঃসৃত কৰে। সো এই গ্ৰন্থিময় আচ্ছাদক কলাই কি কৰে? কিছুমান ক্ষৰণ নিঃসৃত কৰে, কিছুমান পদাৰ্থ ৰক্তত বা কিছুমান কোষত নিঃসৃত কৰে। যেনেকুৱা ইয়াত চোৱা উদাহৰণবোৰ কি কৈছো? গ্ৰন্থিয়ে কি কৰে? ঘাম, লালটি, অশ্ৰু, ফ্লেমা, হৰমন, উৎসেচক এইবোৰ উপযোগী পদাৰ্থবোৰ কি কৰে? নিঃসৰণ কৰাত সহায় কৰে। এতিয়া আমি কৰিছো এই গ্ৰন্থি কলাক আকৌ দুটা ভাগত ভাগ কৰিছো। এটা হ'ল অন্তঃস্ৰাৱী গ্ৰন্থি। অন্তঃস্ৰাৱী গ্ৰন্থি মানে যিবোৰ গ্ৰন্থিয়ে কি কৰে? সিহঁতৰ নিঃসৃত পদাৰ্থবোৰ কি কৰে? নলীত ক্ষৰণ কৰে। সেইবোৰক আমি কি বুলি কওঁ? অন্তঃস্ৰাৱী গ্ৰন্থি। যেনেকুৱা কি কৰে? যকৃতে হৰমন নিঃসৃত কৰে। ক'ত কৰে? ৰক্তনলীত। সো যিবোৰ ৰক্তনলীত ক্ষৰণ কৰে, ৰক্তত পোনপটীয়াকৈ গৈ পায়, সেইবোৰক আমি কি বুলি কওঁ? অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কওঁ। তাৰ পিছত আৰু এটা প্ৰকাৰ আছে গ্ৰন্থিৰ কি? এক্সোক্ৰাইন গ্ৰন্থি। এক্সোক্ৰাইন গ্ৰন্থি মানে বহিঃস্ৰাৱী গ্ৰন্থি। এই বহিঃস্ৰাৱী গ্ৰন্থিয়ে কি কৰে? নিঃসৃত বস্তুখিনি নলীত গৈ পায়। কি কয়? নলীত গৈ পায়। যেনেকুৱা কি বস্তু? ফ্লেমা, ঘাম, তেল, লালটি, কাণমাকৰি এই গোটেইবোৰ পাচন উৎসেচক এই গোটেইবোৰ কি হয়? এক্সোক্ৰাইন গ্ৰন্থি বা বহিঃস্ৰাৱী গ্ৰন্থিৰ পৰা ওলোৱা নিঃসৃত পদাৰ্থ। সো আমি কি পালো? আচ্ছাদক কলাৰ তিনিটা মুখ্য কাৰ্য। কি? সিহঁতে নিৰ্বাচিত বাধক হিচাপে কাম কৰে। কিয়? কাৰণ আমাৰ দেহক সুৰক্ষা প্ৰদান কৰে হয়নে? তাৰ পিছত দ্বিতীয়টো হ'ল যে নিঃসৰিত পৃষ্ঠ। সিহঁতে কি কৰে? কিছুমান পদাৰ্থ নিঃসৰণ কৰে হয়নে? সো ইয়াক আমি কি নাম দিছো? নিঃসৰিত পৃষ্ঠ ৰূপত কোষত কি কৰে? কিছুমান পদাৰ্থবিলাক মুক্ত পৃষ্ঠত এৰি দিয়ে। আৰু কি? ৰক্ষণাত্মক পৃষ্ঠ, যিবিলাকে কি কৰে? বহিঃ পৰিৱেশৰ পৰা আমাক কিবা অপদাৰ্থৰ পৰা কি কৰে? আমাক ৰক্ষা কৰে। সো এইবোৰক কি বুলি কোৱা হয়? ৰক্ষণাত্মক পৃষ্ঠ বুলি কোৱা হয়। এতিয়া আমি কি চাম? দ্বিতীয়টো কলা, দ্বিতীয় ভাগ। দ্বিতীয় ভাগটো কি বুলি কৈছো আমি? সংযোজক কলা। সো সংযোজক কলা মানে কি? সংযোজক মানে সংযোগ স্থাপন কৰা হয়নে? সো আমাৰ দেহত কি আছে? বহুত কেইটা সংযোজক কলা আছে। সো এতিয়া আমি কি চাম? সংযোজক কলাৰ ভাগ। সো আমাৰ দেহত কি আছে? বহুত সংযোজক কলা আছে। কি ক'ব পাৰিবানে? আমাৰ দেহত হাড়, উপাস্থি, মেদকলা, এৰিঅলাৰ কলা, তাৰপিছত ৰক্ত কলাই গোটেইবোৰ হ'ল সংযোজক কলাৰ উদাহৰণ। সো সংযোজক কলাই কি কৰে? আমাৰ দেহৰ প্ৰায় পয়োভৰ আৰু বিস্তাৰিতভাৱে উপস্থিত আছে। মানে বহুত পোৱা যায়। আৰু এই সংযোজক কলাবোৰ কি কৰে? বহিঃকোষীয় আধাৰ দ্ৰব্যত বিচ্ছুৰিত হৈ থাকে। এতিয়া আমি সাধাৰণ চৰিত্ৰ চাম সংযোজক কলাৰ। সংযোজক কলাৰ সাধাৰণ চৰিত্ৰবোৰ কি? সিহঁতৰ কি থাকে? কোষ থাকে,
বহিঃকক্ষীয় আধাৰ দ্ৰব্য থাকে আৰু কি থাকে তন্তু থাকে সো যেতিয়া এই তিনিটা থাকিব তেতিয়া তাক আমি কি বুলি কম সংযোজক কলা যেনেকুৱা আচ্ছাদক কলাৰ আমি কি পাইছিলো আধাৰ আৱৰণ পাইছিলো হয়নে সো ইয়াত আমি কি পাইছো বহিঃকক্ষীয় আধাৰ দ্ৰব্য কোষ আৰু তন্তু সো সংযোজক কলা দুটা প্ৰাথমিক ভাগেৰে গঠিত এটা হল বহিঃকক্ষীয় আধাৰ দ্ৰব্য আৰু এটা হল কোষ বহিঃকক্ষীয় আধাৰ দ্ৰব্যত কি হয় কিছুমান ঠাইৰ মাজত কিছুমান পদাৰ্থ থাকে ই কি কৰে প্ৰটিন তন্তু আৰু স্থল পদাৰ্থৰে গঠিত তন্তুক আকৌ কি হয় তন্তুক আকৌ আমি তিনটা ভাগত ভাগ কৰিছো এতিয়া আমি তন্তু তিনিটা চাম কি তন্তু তিনিটা হল প্ৰথম তন্তুটোৰ নাম কলাজেন তন্তু বা বগা তন্তু তাৰপিছত সিহঁতে কি কৰে কলাজেন প্ৰটিন উৎপন্ন কৰে আৰু সিহঁতৰ বৈশিষ্ট্য কি ঠাৰলা আৰু থোপাত আয়োজিত কি হয় থোপ হিচাপে থাকে তাৰপিছত দ্বিতীয় তন্তুটোৰ নাম ইলাষ্টিক তন্তু বা হালধীয়া তন্তু সিহঁতে কি কৰে ইলাষ্টিন প্ৰটিন উৎপন্ন কৰে আৰু সিহঁত কেনেকুৱা শাখাযুক্ত আৰু একাকী থোকাত নাথাকে সিহঁতে কি হয় বহুত শাখা থাকে কিন্তু একাকী তাৰপিছত পাইছো জালিকা তন্তু জালিকা তন্তুত কি প্ৰটিন থাকে ৰেটিকুলিন আৰু সিহঁতে কি কৰে জাল প্ৰসাৰ গঠন কৰে জালৰ নিচিনা সৃষ্টি কৰে সো আমি কি পালো তন্তু পালো এতিয়া স্থূল পদাৰ্থ বা আধাৰ দ্ৰব্য সো স্থূল পদাৰ্থ তৰল বা অৰ্ধ তৰল থুপথুপীয়া চূৰ্ণ পদাৰ্থ সো স্থূল পদাৰ্থ কেনেকুৱা কেতিয়াবা তৰল হয় কেতিয়াবা অৰ্ধ তৰল কেতিয়াবা চূৰ্ণ পদাৰ্থৰে গঠিত হয় ই সংযোজক কলাত কি কৰে নিষ্কৃত কৰে সংযোজক কোষৰ পৰা নিষ্কৃত হয় এই স্থূল পদাৰ্থবোৰ ই খুবেই সংবহনীয় সো এইবোৰ সংবহন কৰাত সহায় কৰে আৰু ইয়াত বহুতো বেছি ৰক্ত সৰবৰাহত থাকে উপস্থিত বাদে বাকি সব বিলাকত কি হয় ৰক্তৰ সহায়ত কি হয় সৰবৰাহ আৰু ইয়াত কি থাকে স্নায়ু সৰবৰাহ থাকে অকল উপস্থিত বাদ দি আৰু কোষসমূহ কি হয় স্থূল পদাৰ্থত থাকে স্থূল পদাৰ্থৰ ভিতৰত কোষসমূহ কি হয় পোত খাই থাকে তো প্ৰথমতে আমি কি পাম এৰিঅলাৰ সংযোজক কলাৰ কথা চাওঁ সো আমি সংযোজক কলাক কেইটা ভাগত ভাগ কৰিছো কেইটামান প্ৰথমটো আমি কি চাইছো এৰিঅলাৰ সংযোজক কলা সো এৰিঅলাৰ সংযোজক কলাত কি দেখা পাইছো তন্তু কোষ হয়নে সো এৰিঅলাৰ সংযোজক কলা এৰিঅলাৰ মানে সৰু ঠাই তো সংযোজক কলাবোৰ কি হয় সৰু সৰু ঠাইৰ দৰে হয়নে এইবোৰ কি হয় তিনি প্ৰকাৰৰ তন্তু থাকে কি কলাজেন ইলাষ্টিক আৰু জালিকা তন্তু আমি আগতে গম পাইছো হয়নে আৰু সিহঁত কি হয় বিভিন্ন প্ৰকাৰৰ কোষ থাকে এতিয়া আমি চাওঁ এৰিঅলাৰ সংযোজক কলাত থকা কোষবোৰ কি প্ৰথমতে আমি দেখা পাইছো মাষ্ট কোষ তাৰপিছত মেক্ৰফেজ প্লাজমা কোষ তাৰপিছত ফাইব্ৰব্লাষ্ট আৰু মেদকলা এই গোটেই কেইটা হল এৰিঅলাৰ কলাত থকা কোষ এতিয়া আমি চাম এৰিঅলাৰ সংযোজক কলা কি কৰে কি কাৰ্য কৰে সো আমি এৰিঅলাৰ সংযোজক কলা দেখা পাই আছো স্ক্ৰীনত হয়নে সিহঁত কত পোৱা যায় সিহঁতৰ স্থান হল ছাল আৰু পেশীৰ মাজত কত থাকে আমাৰ যে দেহৰ পেশী আৰু ছালৰ মাজত কি থাকে এৰিঅলাৰ সংযোজক কলা থাকে ৰক্তনলিকা চৌপাশে আৰু স্নায়ু আৰু মজ্জাৰ ভিতৰতো থাকে কত থাকে ছাল আৰু পেশীৰ মাজত ৰক্তনলিকাৰ চৌপাশে আৰু স্নায়ু আৰু মজ্জাৰ ভিতৰত থাকে সিহঁতৰ কাৰ্য কি সিহঁতৰ কাৰ্য হল ই অংগৰ ভিতৰৰ ঠাইখিনিক ভৰাই ৰাখে ভিতৰুৱা অংগসমূহক সপক্ষ কৰে আৰু কলাসমূহক মেৰামতি কৰে এতিয়া আমি চাম মেদকলা সো মেদকলা চোৱা মেদকলাবোৰ দেখা পোৱা কি দেখা পাইছা চোৱা কোষ কেন্দ্ৰটো কি আছে একেবাৰে কি আছে কোষৰ কি আছে একেবাৰে কাষত আছে হয়নে মাজত নাই কিয় মাজত কি আছে মেদেৰে পৰিপূৰ্ণ হৈ আছে সো মেদকলাৰ কোষবোৰত কি থাকে চৰ্বি থাকে সো এডিপোজ মানে চৰ্বি ইংলিছত কি বুলি কোৱা হয় এডিপোজ টিস্যু আৰু ইয়াত কি হয় চৰ্বি ভঁৰাল হৈ থাকে আৰু এই চৰ্বি ভঁৰাল হৈ থকাৰ বাবে কি হয় কোষ পৰক আৰু কোষ কেন্দ্ৰ কত থাকে কোষৰ পৰিধিৰ ফালে গৈ থাকে চোৱা আমি দেখা পাইছো আগতে কোষত কোষ কেন্দ্ৰটো কত আছে পৰিধিৰ ফালে আছে হয়নে
সো মেদকলাবোৰ আমি দেখা পাইছো মেদকলাৰ স্থান কত মেদকলাসমূহ কত থাকে ছালৰ তলত মজ্জাৰ ভিতৰত বৃক্ক আৰু হৃদযন্ত্ৰৰ চৌপাশে পোৱা যায় মনত ৰাখিবা আৰু সিহঁতৰ কাৰ্য কি মেদকলা এটা ভাল অন্তৰক হিচাপে কাম কৰে আৰু সেইবাবে ছালৰ পৰা তাপৰ ক্ষয়ক্ষতি কমায় সো মেদকলাই কি কৰে অন্তৰক হিচাপে কাম কৰে সিহঁতে কি কৰে তাপৰ ক্ষয়ক্ষতি কমোৱাত সহায় কৰে আৰু ই এটা প্ৰধান শক্তি সম্পদ আৰু সাধাৰণতে বিভিন্ন অংগক সপক্ষ আৰু ৰক্ষণ কৰে এতিয়া আমি চাম উপাস্থি কলাবোৰ কত থাকে উপাস্থি কলাবোৰ আমাৰ কিছুমান অংগ যেনেকুৱা নাক কাণ এইবোৰত থাকে চোৱা কত দেখা পাইছো কাণ আমাৰ বহী কাণ তাৰপিছত নাক আমি নাকটো কেনেকে লৰাব পাৰো কাণটো এনেকে লৰাব পাৰো হয়নে সো এইবোৰ কি হয় উপাস্থিৰে গঠিত তাৰপিছত কত থাকে কামি হাড় আৰু ৰাজহাড়ৰ মাজে মাজে থাকে এইবোৰ কি হয় সব উপাস্থিৰে গঠিত সো উপাস্থিবোৰ কত কত দেখা পাইছো অস্থিসন্ধি তাৰপিছত নাক কাণ ষড়যন্ত্ৰ ৰাজহাড়ৰ মাজে মাজে আৰু সিহঁতৰ কাৰ্য কি সিহঁতে মিহি পৃষ্ঠ প্ৰদান কৰে অস্থিৰ লৰচৰ কৰিবৰ বাবে যাতে আমি অস্থি বা হাড় সহজে লৰচৰ কৰিব পাৰো তাৰ কাৰণে মিহি পৃষ্ঠ যোগান ধৰে এতিয়া আৰু এটা প্ৰধান সংযোজক কলাৰ কথা পঢ়ি আছো যাৰ নাম হল হাড় সো আমাৰ যে কংকাল আছে এই কংকাল তন্ত্ৰটো কি হয় হাড়েৰে গঠিত হয়নে তো কংকাল তন্ত্ৰই কি কৰে আমাৰ দেহৰ গঠন দিয়ে হয়নে সো সৰ্বাধিক টান সংযোজক কলা কি হাড় এইবোৰ কত থাকে অকল মেৰুদণ্ডী প্ৰাণীত পোৱা যায় সো আমাৰ দেহৰ কংকাল তন্ত্ৰটো কি হয় হাড়েৰে গঠিত হাড় আমাক কি কৰে গঠন দিয়ে হয়নে সো হাড়বোৰে আমাক কি কৰে শক্তি দিয়ে তাৰপিছত হাড়বোৰ কত থাকে আমি জানো কত থাকে কংকালৰ বেছিভাগ আৰু সিহঁতৰ কাৰ্য কি আমাৰ অন্ত অংগক ৰক্ষা কৰা আমাৰ দেহত যে অংগবোৰ আছে এই অংগবোৰক ৰক্ষণাবেক্ষণ দিয়ে তাৰপিছত এতিয়া আৰু এটা সংযোজক কলাৰ বিষয়ে পঢ়িছো চোৱা কলাটোৰ নাম কি দুটা হাড়ক কি কৰি ৰাখে সংযোগ কৰি ৰাখে যাক কি বুলি কোৱা হয় লিগামেন্ট বুলি কোৱা হয় সো দুটা হাড়ক সংযোগ কৰি ৰখা সংযোজক কলাক কি বুলি কোৱা হয় লিগামেন্ট বুলি কোৱা হয় ইহঁতে কি কৰে দুটা হাড়ক সংযোগ কৰি ৰাখে এইবোৰ কি হয় ইলাষ্টিক তন্তু কম পৰিমাণে আধাৰ দ্ৰব্য থাকে এইবোৰত কি থাকে ইলাষ্টিক তন্তু তাৰপিছত এতিয়া চোৱা আৰু কি দেখা পাইছো পেশী আৰু হাড় পেশী আৰু হাড়ক কি কৰি ৰাখিছে সংযোগ কৰি ৰাখিছে আৰু ইয়াক আমি কি বুলি কওঁ পেশী আৰু হাড়ক সংযোগ কৰা সংযোজক কৰাক আমি কি বুলি কওঁ টেণ্ডন বা কন্দুৰা বুলি কওঁ সিহঁতে কি কৰে পেশী আৰু হাড়ক সংযোগ কৰি ৰাখে তাৰপিছত আৰু এটা প্ৰধান সংযোজক কলা হল ৰক্ত কলা সো ৰক্ত কলাত কি থাকে ৰক্ত হল এবিধ তৰল সংযোজক কলা হয়নে সো আমি কি দেখা পাইছো ৰক্তৰ নমুনা সো ৰক্তত কি থাকে প্লাজমা থাকে ৰক্তত যে আমি তৰল পদাৰ্থ দেখা পাওঁ তাক আমি কি বুলি কওঁ প্লাজমা বুলি কওঁ আৰু কিছুমান কোষ থাকে কি কোষ থাকে লোহিত ৰক্ত কণিকা শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা সো এই তিনিবিধ কি থাকে কোষ থাকে আৰু কি থাকে প্লাজমা সো প্লাজমা হল আধা দ্ৰব্য আৰু ই কি তৰল পদাৰ্থ কেনেকুৱা ৰঙৰ হালধীয়া পাতল হালধীয়া ৰঙৰ আৰু কি থাকে শ্বেত ৰক্ত কণিকা অনুচক্ৰিকা আৰু লোহিত ৰক্ত কণিকা যাক আমি কি বুলি কওঁ গঠিত বস্তু তাৰপিছত শ্বেত ৰক্ত কণিকাক আমি কি কৈছো লোহিত ৰক্ত কণিকাৰ কি কাম তোমালোকে জানানে লোহিত ৰক্ত কণিকাত কি থাকে হিমোগ্লোবিন নামৰ এবিধ পদাৰ্থ থাকে যিয়ে কি কৰে লোহিত ৰক্ত কণিকাক কি কৰে ৰঙা ৰং কৰে হয়নে আৰু সিহঁতে কি কৰে অক্সিজেনৰ যোগান ধৰাত সহায় কৰে আৰু কাৰ্বন ডাই অক্সাইড দেহৰ পৰা উলিয়াই যোৱাত আমাক সহায় কৰে এতিয়া আমি কি কৰিছো শ্বেত ৰক্ত কণিকা বা কি কৰিছো কেইটামান ভাগত ভাগ কৰিছো এতিয়া চাও শ্বেত ৰক্ত কণিকাৰ ভাগ প্ৰথম ভাগটো হয় প্ৰভূত বা গ্ৰেনুলোচাইট আৰু এই গ্ৰেনুলোচাইট মানে কি থাকে কোষ পৰশত ক্ষুদ্ৰ ক্ষুদ্ৰ দানা থাকে আৰু ইয়াত কি থাকে তিনি প্ৰকাৰৰ যেনেকুৱা ভাগবোৰ হল নিউট্ৰফিল ইউচনোফিল আৰু বেসোফিল তাৰপিছত শ্বেত ৰক্ত কণিকাৰ আৰু এটা ভাগ
যাক কি বুলি কোৱা হয় এগ্ৰেনুলোচাইট, মানে কোষ পৰশত কি থাকে বুৰবুৰণি নাথাকে, ক্ষুদ্ৰ দানা নাথাকে। আৰু ইয়াত কি পাইছো আমি দুটা প্ৰকাৰ পাওঁ, মনোচাইট আৰু লিম্ফোচাইট। সো মনত ৰাখিবা কি কি, নিউট্ৰফিল, ইওসিনোফিল, বেসোফিল, যাক কি বুলি কোৱা হয় গ্ৰেনুলোচাইট, আৰু মনোচাইট আৰু লিম্ফোচাইটক কি বুলি কোৱা হয় এগ্ৰেনুলোচাইট। সো আমি এতিয়া সংযোজক কলাৰ বিষয়ে পঢ়িলো ন। সংযোজক কলাই কি কৰে, দেহত সংযোগ স্থাপন কৰি ৰাখে, হয়নে? তাৰ পিছত আৰু এটা ভাগ হল পেশী কলা। সো পেশী কলা কি হয়, আমাৰ দেহত তিনিটা প্ৰকাৰৰ পেশী কলা থাকে। কি কি, ৰৈখিক পেশী, অৰক্ষিত পেশী, আৰু কি থাকে হৃদ পেশী। সো আমি কি দেখা পাইছো, তিনি ধৰণৰ পাইছো, কংকাল পেশী কলা, মিহি পেশী কলা, আৰু কি দেখা পাইছো হৃদ পেশী কলা। সো এই তিনটা কলাক আকৌ আৰু এটা নাম দিছে, কংকাল পেশী কলাক কি নাম দিছে ৰৈখিক পেশী, তাৰপিছত মিহি পেশী কলাক কি নাম দিছো অৰক্ষিত পেশী, আৰু হৃদ পেশী কলাক কি নাম দিছো হৃদ পেশী, হয়নে? সো এতিয়া আমি চাম পেশী কলাৰ কাৰ্য। সো কি কৰো, আমি কংকাল পেশী কলা কি কৰো, আমি নিজৰ ইচ্ছা মতে লৰচৰ কৰিব পাৰো। তাৰ পিছত আমি কি কৰো, অৰক্ষিত পেশীক আমি নিজৰ ইচ্ছা মতে লৰচৰ কৰিব নোৱাৰো। আৰু হৃদ পেশী কলা মানে কত থাকে, আমাৰ হৃদয়ৰ বেৰখনত থাকে, হয় না? আৰু এইবোৰো আমি নিজৰ ইচ্ছা মতে লৰচৰ কৰিব নোৱাৰো। সো ইয়াত আমি কি কি দেখা পাইছো, কংকাল পেশী কলা দেখাত কেনেকুৱা, দীঘলীয়া কোষ, ইয়াত বহুত কোষ কেন্দ্ৰ থাকে, আৰু ৰৈখিক, মানে সিহঁতত কি থাকে অনুপস্থ ৰেখা কিছুমান দেখা যায়। সিহঁতৰ স্থান কত, অস্থিৰ লগত সংযোগ হৈ থাকে। আৰু কত থাকে, কংকাল অস্থিৰ গতি, আৰু সিহঁতৰ ঐচ্ছিক, মানে আমি হাত আৰু ভৰি নিজে ইচ্ছা মতে লৰচৰ কৰিব পাৰো, হয়নে? আৰু এইবোৰক আমি কি বুলি কওঁ, ৰৈখিক পেশী বা কংকাল পেশী। তাৰপিছত হৃদ পেশীবোৰ কেনেকুৱা, চুটি শাখাযুক্ত কোষ, সিহঁতৰ কোষ কেন্দ্ৰ থাকে, আৰু সিহঁত কি হয় ৰৈখিক হয়। কত পোৱা যায়, হৃদয়ৰ বেৰখনত। সিহঁতে কি কৰে, অলিন্দ আৰু নিলয়ৰ সংকোচনত সহায় কৰে। আৰু কি হয় অনৈচ্ছিক হয়। সো আমি নিজৰ ইচ্ছা মতে অলিন্দ আৰু নিলয়ৰ সংকোচন কৰিব নোৱাৰো। সো ইয়াক আমি কি বুলি কৈছো, অনৈচ্ছিক, হয়নে? তাৰপিছত মিহি পেশী কলা, মিহি পেশী কলা দেখাত মহুৰা আকৃতিৰ, ইয়াত কি থাকে, এটা কোষ কেন্দ্ৰ থাকে, কত কত পোৱা যায়, পাচন নলী, ধমনী। আৰু আমি কি কৰিব পাৰো, পাচন নলী আৰু ধমনী আমি নিজৰ ইচ্ছা মতে কি কৰিব নোৱাৰো, নিজৰ ইচ্ছা মতে লৰচৰ বা কাম কৰিব নোৱাৰো, হয়নে? সো ইয়াক আমি কি বুলি কৈছো, অনৈচ্ছিক গতি। আৰু সিহঁতৰ গতিটো কেনেকুৱা, ধীৰ হয়। তাৰ পিছত আৰু এটা ভাগ আছে, যাক কি বুলি কোৱা হয় স্নায়ু কলা। সো স্নায়ু কলা কি, স্নায়ু কলা কত থাকে, স্নায়ু কলা, স্নায়ুতন্ত্ৰৰ এককক কি বুলি কোৱা হয়, স্নায়ু বুলি কোৱা হয়, হয়নে? স্নায়ু কলাৰ গঠনাত্মক কাৰ্যকাৰী এককক কি বুলি কোৱা হয়, স্নায়ু বুলি কোৱা হয়। এতিয়া আমি স্নায়ুৰ ভাগ কেইটা চাম। স্নায়ুত কি থাকে, ডেনড্ৰাইট থাকে, কোষ দেহ থাকে, আৰু কি থাকে, এক্সন থাকে। সো ডেনড্ৰাইটক আমি তিনিটা ভাগত ভাগ কৰিছো, কি কি, স্নায়ুক আমি তিনিটা ভাগত ভাগ কৰিছো, ডেনড্ৰাইট, দেহকোষ আৰু এক্সন। এতিয়া দেহকোষ চোৱা, দেহকোষত কি থাকে, এটা কোষ কেন্দ্ৰ থাকে, হয়নে? দেহকোষত এটা কি আছে, কোষ কেন্দ্ৰ আছে, আৰু কি আছে, বিভিন্ন কোষ অংগাণু আছে, হয়নে? আৰু এই দেহকোষৰ পৰা কিছুমান কি হৈছে, প্ৰবন্ধ উলিয়াইছে, হয়নে? যাক কি বুলি কোৱা হৈছে, ডেনড্ৰাইট বুলি কোৱা হৈছে, হয়নে? আৰু কি হয়, এক্সন হল ডাঙৰ এটা প্ৰবন্ধ, যি কি হয় দেহকোষৰ পৰা ওলাই, হয়নে? সো এক্সন হল দেহকোষৰ পৰা উলিওৱা এটা দীঘল নলী সদৃশ সাইটোপ্লাজমিক স্নায়ু প্ৰবন্ধ, যিয়ে কি কৰে, সংবেদনা কঢ়িয়াই নিয়ে। তাৰপিছত সিহঁতৰ কাৰ্যবোৰ কি, সিহঁতে কি কৰে, সিহঁতে বিভিন্ন ধৰণৰ কাৰ্য কৰে। যেনেকে আমি ঘাণ লৈছো, আমি গৰম এটা বস্তু চুলে আমি কি কৰিছো, হঠাতে আমি এৰি দিছো, হয়নে? সো এইবোৰে কি কৰে, আমাৰ স্নায়ুৱে পৰিচালনা কৰে। আৰু স্নায়ুবোৰ কত পোৱা যায়, মস্তিষ্ক আৰু স্নায়ু ৰজ্জুত। কত কত পোৱা যায়, মস্তিষ্ক আৰু স্নায়ু ৰজ্জুত। সো মস্তিষ্ক আৰু স্নায়ু ৰজ্জুত কি থাকে, স্নায়ু কলা থাকে।
সো আমি কি পঢ়িছো আমি আজি প্ৰাণী কলাৰ বিষয়ে পঢ়িছো হয়নে সো প্ৰাণী কলাক আমি কি পাইছো চাৰিটা ভাগত ভাগ কৰিছো কি আছিলে নাম কেইটা আস্বাদক কলা পেশী কলা সংযোজক কলা আৰু স্নায়ু কলা তাৰপিছত আমি আকৌ আস্বাদক কলা কেইটামান ভাগত ভাগ কৰিছিলো হয়নে পেশী কলাক তিনটা ভাগত ভাগ কৰিছো সংযোজক কলাটো আমি কেইটামান প্ৰকাৰ দেখা পাইছো ৰক্ত কলা হাড় উপাস্থি মেদ কলা এৰিঅলাৰ কৰা হয়নে তাৰপিছত আমি লাষ্ট কলাটো কি পালো স্নায়ু কলা হয়নে সো আমি প্ৰাণী কলাক চাৰিটা ভাগত ভাগ কৰিছো আৰু এই ভাগ কেইটাৰ কথা তোমালোকে ভালদৰে অকমান পঢ়িবা সো আজিলৈ মই ইমানতে সামৰণি মাৰিছো তোমালোকে বুজি পাইছা বুলি আশা কৰিছো ধন্যবাদ